জুলাইৰ পৰা আজিলৈকে অৰ্থাৎ 28 জুলাইলৈকে অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত তিনিদিনীয়া লোক বাদ্য আৰু সংগীতৰ ওপৰত এটি কৰ্মশালা হৈ আছে। আমি অতিকে সুখী যে আমাৰ এই কৰ্মশালাখনিত আমাৰ অভয়াপুৰীৰ সুসন্তান আৰু এই সাংস্কৃতিক পথাৰখনত ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰা আমাৰ প্ৰাণদীপ আহিছে। যোৱা 3টা দিনত তেওঁ বৰ ধুনীয়াকৈ আমাৰ প্ৰশিক্ষাৰ্থীসকলক ইয়াৰ ওপৰত এই সংগীতৰ পথাৰখনৰ ওপৰত শিক্ষা দি আছে। আমি আশা কৰিছোঁ আমাৰ প্ৰশিক্ষাৰ্থীসকলে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব আৰু আমি অনাগত দিনত এনেকুৱা ধৰণৰ কৰ্মশালা আৰু অনুষ্ঠিত কৰিম। আমাৰ এটাই প্ৰচেষ্টা থাকিব, আমাৰ এই পিছপৰা অঞ্চলটোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে এই সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে। এই মুহূৰ্তত মোৰ লগত আমাৰ মুখ্য প্ৰশিক্ষক প্ৰাণদীপো আছে, গতিকে মই অনুৰোধ জনাম যে আজিৰ যিখিনি কথা ক'বলগীয়া মুখ্যতঃ তেওঁৱেই কওক। বা গান গোৱাৰ ক্ষেত্ৰত ফিজিক্সৰ বা এনেকুৱা ধৰণৰ কিবা কিবি আৰু কেনেকুৱা ধৰণৰ কথা থাকে। আচলতে গানটো আমি সেইবিলাক বস্তু জানিলেহে আচলতে গানৰ প্ৰেক্টিছটো এজ এ ভকেলিষ্ট হওক বা গায়ক হিচাপে হওক বা বাদ্যযন্ত্ৰ শিল্পী হিচাপে হওক, কেনেকৈ আমি আমাৰ বডিটো ইউজ কৰিব পাৰোঁ আৰু কেনেকৈ বেছি ভাল সংগীত কৰিব পাৰোঁ। আৰু আমি সদায় কৈ থাকোঁ সাধনা কৰিব লাগে, সাধনা কৰিব লাগে। কিন্তু মোৰো সৰুতে আছিলে, চবেই কৈছিলে সাধনা কৰিব লাগে, বাট সাধনা কৰিম কি, কেনেকৈ কৰিম, সেই বস্তুবিলাক যে আচলতে যদি সাধনা কৰে, সেই সাধনা কৰি থকাৰ সময়ত মনত কি চলি থাকিব লাগে, যে আমাৰ সাধনাটো সেই সময়ত যিটো সাধনা কৰি আছোঁ সেইটোৰ এইম কি, আমি কি দৃষ্টিভংগী লৈ পেলাই কি কৰিবৰ কাৰণে সাধনাটো কৰি আছোঁ, কি লাভ পোৱাৰ কাৰণে সেইটো কৰিছোঁ। এনেকুৱা ধৰণৰ কিছুমান আচলতে খুঁটি নাটি কথা লৈ আমি যথেষ্টখিনি কথা, মোৰ এক্সপিৰিয়েঞ্চ বা মোৰ যিখিনি শিকিছোঁ এইবিলাক ছাত্ৰ ছাত্ৰীখিনিৰ লগত মই শ্বেয়াৰ কৰিছোঁ, আমি ডিছকাছ কৰিছোঁ। আৰু এই বস্তুটোৱে তেওঁলোকক এখন আচলতে মই নকওঁ যে 3দিনীয়া কৰ্মশালা এটাত এনেকুৱা বস্তু মই শিকাই থৈ যাম যিটোৱে মানে বহুত কিবা কিবি শিকাই থৈ যাম, কিন্তু খুব কম বস্তু শিকাব পাইছোঁ। সেইখিনি কিন্তু বিৰাট ইম্পৰ্টেণ্ট। সেইখিনিৰ কাৰণে তেওঁলোকে এই প্ৰকাণ্ড দুনিয়াখন, তাৰমানে মিউজিকৰ যিখন প্ৰকাণ্ড সমুদ্ৰ, এই সমুদ্ৰখনত মানে এই বস্তুবিলাকৰ কেনেকৈ অধ্যয়ন কৰা যায় সেইটোৰ এটলিষ্ট দিশ এটা পাব তাৰমানে এই 3 দিনৰ ৱৰ্কশ্বপটোত। গতিকে খুব ফলপ্ৰসূ এটা ৱৰ্কশ্বপ হ'ল। গতিকে মই এইখিনিতে অভয়াপুৰী কলেজৰ অধ্যক্ষ মহোদয় প্ৰাজিত কলিতা দাদা ডাঙৰীয়া আৰু বাকী আমাৰ যিখিনি ছাত্ৰ একতা সভাৰ আছে আৰু ছাত্ৰ ছাত্ৰী তেওঁলোকলৈ আৰু সমূহ ছাত্ৰ ছাত্ৰীক বহুত ধন্যবাদ জনাইছোঁ এই সুযোগখন কৰাৰ বাবে। আৰু এনেকুৱা ৱৰ্কশ্বপ অভয়াপুৰীত হৈ থাকক, অভয়াপুৰীৰ সংগীতৰ পৰিৱেশ আৰু কলা সংস্কৃতিৰ পৰিৱেশ ভাল হৈ থাকক, তাৰে কামনা কৰিছোঁ।